লৈ গৈছিল, কাৰোবাক কৈছিল তই পঢ়িব নালাগে আৰু তোৰ চাকৰিত তই জইন কৰ। কিন্তু এতিয়া লাখৰ ওপৰত এবছৰতে মানুহে BA ডিগ্ৰী পায়। 4 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, 3 লাখ ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী দিয়ে। প্ৰতি বছৰ 1.5 পৰা 2 লাখ ল'ৰা ছোৱালী গ্ৰেজুৱেট হয়, কিন্তু চাকৰিটো ক'ত? চাকৰি কিমান ওলায়? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ কাৰ্যকালত 5টা বছৰত আমি 1.5 লাখ চাকৰি দিব পাৰিছোঁ বা এতিয়া পাৰিম। সেইটো গোটেই অসমৰ ইতিহাসৰ সৰ্বাধিক। কিমান চাকৰি আছে অসম চৰকাৰৰ? অসম চৰকাৰৰ নিয়মীয়া চাকৰি আছে মাত্ৰ 4 লাখ। কণ্ট্ৰেকচুৱেলখিনিক যদি লগত লওঁ আমাৰ 5 লাখ চাকৰি আছে। এই 5 লাখ চাকৰিৰ সদায় সেইটো 5ৰ পৰা 10 লাখ হৈ নাথাকে, বৰঞ্চ ক'ৰবাত কমিব, কাৰণ কম্পিউটাৰ আহিছে, অট'মেশ্যন আহিছে। তেওঁলোকে যদি ইয়াত প্ৰতি বছৰে কিমান মানুহ ৰিটায়াৰ হয়? খুব বেছি 20,000, 25,000, তেতিয়াহ'লে সিমানে চাকৰি ওলাব। বাকী মানুহ ক'ত যাব? বাকী যি যুৱক, শিক্ষিত যুৱক যুৱতী, তেওঁলোক ক'ত যাব? সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কৈছে যে আমাৰ শিক্ষা ব্যৱস্থাটো এনেকুৱা হ'ব লাগিব য'ত এক চাকৰি দিব পৰা মানুহ সৃষ্টি কৰিব লাগে। চাকৰি দিব পৰা মানুহ, কাৰণ আমি চৰকাৰে গোটেইখিনি চাকৰি, চবকে চাকৰি দিব নোৱাৰোঁ। আৰু চাকৰি দিব পৰা মানুহজনকে এণ্টাৰপ্ৰিনিয়াৰ বুলি কয়, তেখেতকে উদ্যমী ব্যক্তি, উদ্যোগপতি বুলি কয়। আৰু সেই উদ্যোগ এণ্টাৰপ্ৰিনিয়াৰ ধাৰণা ইয়াতে চেঙাত, বহৰীত কোনোবাই হোটেল এখন দিছে, তেওঁৰ পৰা আৰম্ভ হয়। কাৰণ হোটেল দিয়া মানুহজনে 5জন কৰ্মচাৰীক চাকৰি দিছে, তেওঁ এণ্টাৰপ্ৰিনিয়াৰ। কোনোবাই গেলামালৰ দোকান এখন দি 2জন মানুহ ৰাখিছে, তেওঁ 2জন মানুহৰ কাৰণে তেওঁ এমপ্লয়াৰ, তেওঁ চাকৰি দিওঁতা মানুহ। কোনোবাই ব্যৱসায় ভিত্তিক মীন পালন কৰি 5জন কৰ্মচাৰী ৰাখিছে, তেওঁ চাকৰি দিছে, 5জন মানুহক সংস্থাপন দিছে। ইয়াৰ পৰা আৰম্ভ কৰি টাটা, বিৰলা, আদানী লৈকে এই সকলো হ'ল এণ্টাৰপ্ৰিনিয়াৰ। এণ্টাৰপ্ৰিনিয়াৰ যদি আমাৰ শিক্ষানুষ্ঠানে এনে এণ্টাৰপ্ৰিনিয়াৰ সৃষ্টি কৰিব নোৱাৰে, তেনেহ'লে আমি বৃহৎ মাত্ৰাত চাকৰি সৃষ্টি কৰিব নোৱাৰিম। দ্বিতীয়টো হ'ল যে কলেজত পঢ়িলেতো মানুহে চাকৰি নাপায়। কলেজত পঢ়িলেই চাকৰি নাপায়। তাৰ কাৰণে আপুনি তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। মোৰ চাকৰি ওলাইছে 15,000, আবেদন পৰিছে 1.5 লাখ। তাৰমানে 1.5 লাখৰ ভিতৰত 15,000 চাকৰি পাব আৰু 1,35,000 চাকৰি নাপায়। তীব্ৰ প্ৰতিযোগিতা। এইকেইদিন গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে, মেধাৰ তালিকা হৈ আছে। মোলৈ হোৱাটছএপ মেছেজবিলাক আহি আছে, ছাৰ আৰু এখন লিষ্ট উলিয়াই দিয়ক। মাত্ৰ 0.15% কাৰণে মই বাদ পৰি গৈছোঁ। 0.15 নিকা নিযুক্তি, ইয়াত কোনো বেকডোৰ চাইডডোৰ নাই। সম্পূৰ্ণ মেধাৰ ভিত্তিত পৰীক্ষা হৈছে, কি নম্বৰ পাইছে? কৈছে মই 0.15, 1 নম্বৰো নহয়, আধা নম্বৰো নহয়, 0.15 নম্বৰৰ কাৰণে কিছুমান ৰখি আছে, তেওঁলোক বাছনিত সোমাব পৰা নাই। এই তীব্ৰ প্ৰতিযোগিতা মাধ্যমেৰেহে চাকৰি। ডিগ্ৰীটো হ'ল আপুনি অসমীয়াত MA পাছ কৰিলে, অসমীয়াত BA পাছ কৰিলে, ৰঘুনাথ চৌধুৰীৰ কবিতা জানে, কমলাকান্ত ভট্টাচাৰ্যৰ বিষয়ে জানে, নীলমণি ফুকনৰ সাহিত্য জানে। কিন্তু যিজনে চাকৰি দিব তেওঁক আকৌ এইবিলাক নালাগে।
তেওঁ আপোনাক নুসুধে শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল, শৰাইঘাটৰ কেইখন যুদ্ধ হৈছিল, তেওঁ নুসুধে। কাৰণ তেওঁ এটা ইণ্ডাষ্ট্ৰী কৰিছে, তেওঁৰ ইণ্ডাষ্ট্ৰীৰ উৎপাদন কোনে বৃদ্ধি কৰিব পাৰিব তাৰ কাৰণে যোগ্য ব্যক্তি নিৰ্বাচন কৰিব। আৰু যোগ্য ব্যক্তি নিৰ্বাচন কৰোঁতে সেই প্ৰাৰ্থীজনৰ অন্য কিছুমান গুণাগুণ কোম্পানীটোৱে চাব। সেই গুণাগুণবিলাকক এতিয়া কয় 21st century স্কিলছ, একবিংশ শতিকাৰ দক্ষতা। দক্ষতা বুলি যেতিয়াই আমি কওঁ, স্কিল বুলি যেতিয়াই কওঁ, আমাৰ বহুত দিনৰ পৰা স্কিল ডেভেলপমেণ্ট মিছন চলি আছে। আমাৰ বহুতৰে ভুল ধাৰণা যে যিবিলাক ল'ৰা ছোৱালী পঢ়া শুনাত বেয়া তেওঁলোকৰ কাৰণে ভকেশ্যনেল কোৰ্চটো হ'ল স্কিল কোৰ্চ। সাঁতুৰি বটালি ৰেঞ্চ টেঞ্চ লৈ ৰান্দা তন্দা মাৰিবৰ কাৰণে তেওঁলোকক শিকাব লাগে, সেইটোৱেই স্কিল। সেইটো স্কিল নহয়। এতিয়া প্ৰাথমিক বিদ্যালয়ত ক্লাছ 1ত আমি ষ্টুডেণ্টক স্কিল দিব লাগে। স্কিলটো কি মনত ৰাখিব, ৰিডিং ইজ এ স্কিল। পঢ়িব পৰাটো এটা দক্ষতা, লিখিব পৰাটো এটা দক্ষতা, কথা শুনি বুজি পোৱা, কাৰণ আপুনিতো শুনিলে নহ'ব, শব্দ কিছুমান শুনিব, চাউণ্ড কিছুমান শুনিব, কিন্তু সেই চাউণ্ডবিলাকৰ পৰা আপুনি অৰ্থ উলিয়াব পাৰিব লাগিব। লিছনিং উইথ কম্প্ৰিহেনশ্যন, এইটো এটা দক্ষতা। ক'ব পাৰিব লাগিব, কি শিকিলে কি বুজিলে আপুনি ক'ব পাৰিব লাগিব। স্পিকিং ইজ এ স্কিল।